ষ্টুডিঅ'ৰ মুজাফফৰ মিনহাজ পুনৰ সাংসদ ৰকিবুল হুছেইনে কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ ভূতে ধৰিছে। ৰাতিও বিছনাৰ পৰা উঠি গৌৰৱ গগৈ বুলি ৰাতি বিছনাৰ পৰা উঠি ঘৰৰ ৰুমৰ ভিতৰতে দৌৰি থাকে। আৰু এই এতিয়া নিয়ম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ ভূতে যেন খেদি ফুৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক। টোপনিৰ পৰা সাৰ পাই উঠিও ৰুমৰ ভিতৰত দৌৰি থাকে গৌৰৱ গগৈ বুলি। আৰু এনেধৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা চলা ফুৰা আৰম্ভ কৰিছে। এনেদৰে কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংসদ ৰকিবুল হুছেইনে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। ৰাতি বিছনাৰ পৰা উঠিও গৌৰৱ গগৈ বুলি দৌৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাহটোকে বাঘটো দেখা হৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাহটোকে বাঘটো দেখা হৈছে। গৌৰৱ গগৈৰ ভূতে খেদি ফুৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈৰ ভূতে খেদি ফুৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক। য'তেই যায় তাতেই গৌৰৱ গগৈৰ কথা কয়। য'তেই যায় তাতেই গৌৰৱ গগৈৰ কথা কয় হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱৰ ভয়ত কঁপি থাকে এতিয়া বিজেপি। মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। পুনৰ গৌৰৱ গগৈক লৈ মন্তব্যৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনে কটাক্ষ কৰি কৈছে হিমন্ত বিশ্ব শৰ্মাক এতিয়া গৌৰৱ গগৈৰ ভূতে খেদি ফুৰিছে। গৌৰৱ গগৈ বুলি এতিয়া ৰাতিও বিছনাৰ পৰা উঠি দৌৰি ফুৰে, ৰুমৰ ভিতৰতে দৌৰি ফুৰে গৌৰৱ গগৈ বুলি। আৰু ভূতে যেন এতিয়া লম্বিছে হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ ভয়ত কঁপি থাকে যেন এতিয়া বিজেপি। এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। এই মুহূৰ্তত সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আছে, আমি পুনৰ বিচাৰিছোঁ। গৌৰৱ গগৈ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচনাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচনাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচনাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচনাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইনক যিকেইজনে মাৰিবলৈ আহিছে সেই লোকসকল কংগ্ৰেছী লোক। কৈছিল নহয় তেওঁ কংগ্ৰেছী লোক বুলি। কংগ্ৰেছী লোক যদি তেওঁ কংগ্ৰেছৰ মানুহখিনিক আটক কিয় নকৰিলে? আৰু যদি তেওঁলোকে কৈছে ইয়াত তেওঁলোকৰ বুথ কমিটিয়ে নাই, তেওঁ নিজেই কৈছে আমাৰ বুথ কমিটিয়ে নাই, গতিকে আমাৰ ক'ত আমাৰ ইয়াত কমিটি। তাৰমানে সেই মানুহসকলক ইউজ কৰিলে, এতিয়া থ্ৰু পেলাই দিলে, ইফালেও গ'ল, কংগ্ৰেছ আহিলেও গ'ল, বিজেপিও তেওঁলোকক স্বীকৃতি নিদিয়ে। আনহাতে আজি আপোনালোকে চাওক, যদি তেওঁ অকল সংখ্যালঘু এলেকাতে আছে বুলি কৈছে তেতিয়াহ'লে সংখ্যাগুৰুসকলে প্ৰশ্ন কৰিব যে আমাৰ ট্ৰাইবেল মানুহজনক তুমি আঁতৰাই কি কাৰণে মুখ্যমন্ত্ৰী যুঁজাবকে হ'লা? তেওঁ ক'ব, উজনিৰ মানুহে ক'ব যে তুমি ইয়াত কিমান চাকৰি দিলা হিচাপটো দিয়া। তুমি যে 2 কোটিকে বছৰি দিম বুলি কৈছিলা, উজনিত কিমান দিলা সেই কথাটো হিচাপটো দিয়া। তোমাৰ যিটো হিচাপ সেইমতেই দিয়া যে 15 লাখকৈ যে তুমি টকা দিম বুলি কৈছিলা তোমালোকে প্ৰত্যেকৰে, সেই টকাটো কিমানজন কিন্তু মানুহক দিলা, কিমানজন তুমি কোৱা মানুহক